Special situation during the poll. Challenged vote under Rule 49J, Conduct of Election Rules 1961. প্ৰথমে আমি জানিম what is a challenge vote. এজন পোলিং এজেণ্টে যিকোনো এজন ভোট দিবলৈ অহা ইলেক্টৰৰ তেওঁৰ পৰিচয় বা আইডেণ্টিটিৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনাব পাৰে বা চেলেঞ্জ কৰিব পাৰে। হেতুকে কোৱা হয় চ্যালেঞ্জড ভোট। এজন ভোটাৰৰ আইডেণ্টিটি যদি এষ্টাব্লিছ হয় তেনেহলে সৰু সুৰা কিছুমান খুঁটিনাটি যেনে ধৰক ইলেক্টৰেল ৰোল বা এপিক কাৰ্ডত থকা তেওঁৰ নাম, জেণ্ডাৰ, এজ বা ৰিলেশ্যনশ্বিপ এইবিলাক আমি অভাৰলুক বা নেগলেক্ট কৰিব লাগিব। ঠিক তেনেদৰে ইলেক্টৰেল ৰোলত থকা এপিক নাম্বাৰৰ ক্ষেত্ৰতো যদি কিবা ডিছক্ৰিপেঞ্চি আমি দেখোঁ তেনেহলে এই সৰু সুৰা ভুলবিলাকক আমি নেগলেক্ট কৰিব লাগিব, যদিহে সেই ভোটাৰজন প্ৰকৃত ভোটাৰ বুলি এষ্টাব্লিছ হয়। এতিয়া আহিছোঁ চেলেঞ্জ ভোটলৈ। এজন ব্যক্তি এজন ইলেক্টৰ হিচাপে ভোট গ্ৰহণ কেন্দ্ৰত আহি প্ৰথমেই তেওঁ ফাৰ্ষ্ট পলিং অফিচাৰৰ ওচৰত ৰিপৰ্ট কৰে বা তেওঁ ফাৰ্ষ্ট পলিং অফিচাৰৰ ওচৰলৈ যায় আৰু তেওঁ নিৰ্দিষ্ট এপিক কাৰ্ড বা কিবা তেওঁৰ আইডেণ্টিটি ডকুমেণ্ট ফাৰ্ষ্ট পলিং অফিচাৰক দিয়ে। কিন্তু এনেকুৱা এটা সময়ত এজন পলিং এজেণ্টে দাবী কৰিব পাৰে বা চেলেঞ্জ কৰিব পাৰে যে এই ব্যক্তিজন ইলেক্টৰেল ৰলত থকা ব্যক্তিজন নহয়। গতিকে ফাৰ্ষ্ট পলিং অফিচাৰে বিষয়টো প্ৰিজাইডিং অফিচাৰৰ ওচৰলৈ প্ৰেৰণ কৰিব আৰু সেই মৰ্মেই প্ৰিজাইডিং অফিচাৰৰ ওচৰলৈ গৈ এজেণ্টজনে কথাখিনি কোৱাৰ পিছত তেওঁ 2 টকাৰ এটা চেলেঞ্জ ফি জমা দিব লাগিব আৰু এই চেলেঞ্জ ফিজটো জমা দিয়াৰ পিছত প্ৰিজাইডিং অফিচাৰে প্ৰত্যাহ্বানৰ মৰ্মে বা চেলেঞ্জ মৰ্মে সাৰাংশ তদন্ত বা এটা সৰু সুৰা তদন্ত কৰিব লাগিব, ইনকুৱেৰি কৰিব লাগিব। এই ইনকুৱেৰিৰ ভিতৰত পলিং এজেণ্টে নিজৰ প্ৰত্যাহ্বানৰ প্ৰমাণ প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। তাৰোপৰি প্ৰত্যাহ্বান জনোৱা ব্যক্তিজনে অৰ্থাৎ যিজন ব্যক্তি বা ইলেক্টৰৰ কথা ইয়াত আহিছে সেই ব্যক্তিজনেও নিজৰ পৰিচয় প্ৰমাণ কৰিব লাগিব আৰু ইলেক্টৰজনে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ এষ্টাব্লিছ কৰিবলৈ শপত গ্ৰহণ কৰি যিকোনো প্ৰাসংগিক প্ৰশ্নৰ উত্তৰ দিব লাগিব। তাৰোপৰি কোনো ব্যক্তি যদি সাক্ষী হিচাপে আহে তেওঁ সেই ব্যক্তিজনেও শপত গ্ৰহণ কৰি ল'ব লাগিব। এই চামাৰী ইনকুৱাৰীৰ পিছত 2টা কেছ আহিব পাৰে। প্ৰথমটো হ'ল যে এই চেলেঞ্জটো এষ্টাব্লিছ হৈছে অৰ্থাৎ এজেণ্টে কোৱা কথাটো সঁচা, এইজন ভোটাৰ প্ৰকৃত ভোটাৰ নহয়। ছেকেণ্ডটো হ'ল এই ভোটাৰজন প্ৰকৃত অৰ্থাৎ চেলেঞ্জটো এষ্টাব্লিছ হোৱা নাই, তেওঁৰ প্ৰত্যাহ্বানটো প্ৰতিষ্ঠিত হোৱা নাই। যদি প্ৰতিষ্ঠিত নহয় তেওঁক আমি জেনুইন ভোটাৰ হিচাপে গ্ৰহণ কৰিম আৰু যদি চেলেঞ্জটো প্ৰতিষ্ঠিত হয় এষ্টাব্লিছ হয় তেওঁক আমি বগাছ ভোটাৰ হিচাপে কনচিডাৰ কৰিম। আৰু যদি তেওঁ জেনুইন ভোটাৰ হয়, চেলেঞ্জ ইজ নট এষ্টাব্লিছড, সেনেকুৱা ক্ষেত্ৰত আমি এই 2 টকাৰ ফিজটো জব্দ কৰিব লাগিব, চেলেঞ্জ কৰা এজেণ্টজনে আৰু ঘূৰাই নাপায়। তাৰোপৰি আমি এই ভোটাৰজনক ভোট দিবলৈ অনুমতি দিব লাগিব। যিহেতু আমি তেওঁক ভোট দিবলৈ অনুমতি দিছোঁ গতিকে তেওঁ আকৌ ফাৰ্ষ্ট পলিং ওচৰলৈ যাব আৰু নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ভোটিং প্ৰচিডিঅ'ৰ মতেই তেওঁ ভোটদান প্ৰক্ৰিয়াটো তেওঁৰ ক্ষেত্ৰত সম্পন্ন কৰিব। এতিয়া আহিল ছেকেণ্ড কেছটো, চেলেঞ্জড এষ্টাব্লিছড। যদি ভোটাৰজন বগাছ ভোটাৰ হয় অৰ্থাৎ চেলেঞ্জটো একচেপ্ট হয়, এজেণ্টে কোৱা কথাটো সঁচা হয়, তেনেহ'লে তেওঁ এজেণ্টজনে 2 টকাৰ ফিজটো ঘূৰাই পাব। ৰিটাৰ্ণ দ্য চেলেঞ্জ ফিজ, প্ৰিজাইডিং অফিচাৰে সেই 2 টকাৰ ফিজটো এজেণ্টজনক ঘূৰাই দিব। তাৰোপৰি এই ভোটাৰজনক আমি ভোট দিবলৈ দিব নোৱাৰিম। গতিকে ডু নট এলাউ দ্য ভোটাৰ টু ভোট। যিহেতু ভোটাৰজনে তেওঁৰ পৰিচয়ৰ ক্ষেত্ৰত ফাঁকি দিছে, এজন বেলেগ ব্যক্তি হৈ আহিছে, এই কেছটোক কোৱা হয় পাৰ্চনেশ্যন, অৰ্থাৎ তেওঁ পৰিচয় লুকুৱাই ৰাখি বেলেগৰ পৰিচয় দি পেলাই ভোটদান কৰিব আহিছিলে। গতিকে এইটো এটা ডাঙৰ অফেন্স আৰু সেইটোৰ কাৰণে নিৰ্দিষ্ট এখন লেটাৰ SHO পুলিচলৈ লিখিব লাগিব আৰু এই ভোটাৰজনক অৰ্থাৎ এই ব্যক্তিজনক পুলিচৰ ওচৰত গতাই দিব। এই 2টা কেছত ডু নট এলাউ দ্য ভোট অৰ এলাউ দ্য ভোট যিয়েই নহওক কিয়
এই গোটেই কথাখিনি ফৰ্ম 14ত প্ৰিজাইডিং অফিচাৰে লিপিবদ্ধ কৰিব, অৰ্থাৎ তেওঁ লিষ্ট অফ চেলেঞ্জড ভোটছ ফৰ্ম 14ত এই ৰেকৰ্ডটো লিপিবদ্ধ কৰিব, ৰেকৰ্ড কৰিব লাগিব। আৰু এইটোৱেই হ'ল সাধাৰণভাৱে চেলেঞ্জ ভোটৰ ক্ষেত্ৰত কৰিবলগীয়া কাম। যিটো ভোটাৰজন ভোট দিয়াৰ উপযোগী ভোটাৰ, গতিকে তেওঁ ফাৰ্ষ্ট পলিং অফিচাৰৰ ওচৰলৈ যাব। তাত ফাৰ্ষ্ট পলিং অফিচাৰে তেওঁৰ নামৰ এগেইনষ্টে ইলেক্টৰেল ৰোলত ষ্ট্ৰাইক আউট কৰিব। তেতিয়া তেওঁ ছেকেণ্ড পলিং অফিচাৰৰ ওচৰলৈ যাব। ছেকেণ্ড পলিং অফিচাৰে ইনডেলিবল ইংক লগাব, তেওঁৰ ছিগনেচাৰ ল'ব ৰেজিষ্টাৰ অফ ভোটাৰ্ছত, আৰু তেওঁ এখন ভোটাৰ শ্লিপ ইছ্যু কৰিব। এই ভোটাৰ শ্লিপখন লৈ ভোটাৰজনে থাৰ্ড পলিং অফিচাৰৰ ওচৰত যাব। থাৰ্ড পলিং অফিচাৰে কণ্ট্ৰল ইউনিটৰ জৰিয়তে ভোটাৰজনক এটা বেলট ইছ্যু কৰিব। গতিকে ভোটাৰজনে ভোটিং কম্পাৰ্টমেণ্টত গৈ ভোট দিব পাৰিব EVM-ৰ জৰিয়তে। এজনৰ পিছত এজনকৈ ভোট দি গৈ আছে। ঠিক তেনেকুৱাতে যেতিয়া এজন এনেকুৱা ভোটাৰ হয়তো আহিছে বা ইলেক্টৰ এজন আহিছে যিজনৰ আইডেণ্টিটিৰ ওপৰত এজেণ্টৰ সন্দেহ আছে, গতিকে এজেণ্টে প্ৰশ্ন উঠাব। এই গোটেই কেছটো প্ৰিজাইডিং অফিচাৰৰ ওচৰত গৈ উত্থাপন কৰিব লাগিব, আৰু প্ৰিজাইডিং অফিচাৰে অলপ আগতে মই কৈ অহাৰ নিচিনা ইনকুৱাৰী কৰাৰ পিছত গোটেইখিনি কৰ্ম সম্পন্ন কৰিব। গতিকে প্ৰিজাইডিং অফিচাৰে বিশেষভাৱে মন কৰিবলগীয়া কথা হ'ল, এজেণ্টৰ পৰা কোনো প্ৰত্যাহ্বানৰ সৃষ্টি হ'লে, কোনো চেলেঞ্জ যদি আহে, তেনেহ'লে প্ৰিজাইডিং অফিচাৰে কিছুমান বিশেষ ষ্টেপ বা পদক্ষেপ অনুসৰণ কৰিব লাগিব। সেইকেইটা মই এনেদৰে ৰিপ্ৰেজেণ্ট কৰিছোঁ, আপোনালোকে মন কৰিব। 1 নম্বৰতে প্ৰত্যাহ্বানকাৰীক প্ৰত্যাহ্বান জনোৱা মাচুলৰ ৰচিদ প্ৰদান কৰা। যিহেতু এজেণ্টৰ পৰা 2 টকাৰ এটা ফিজ লোৱা হৈছে, তাৰ বিপৰীতে তেওঁক এই ৰিচিপ্ট বুকত তেওঁৰ নাম সন্নিৱিষ্ট কৰি তেওঁক এখন ফি ৰিচিপ্ট প্ৰদান কৰিব লাগিব। 2 নম্বৰতে আহিল প্ৰত্যাহ্বান জনোৱা ব্যক্তিজনক তেওঁৰ পৰিচয়ৰ বাবে শাস্তি বিষয়ে সতৰ্ক কৰা। অলপ আগতে কৈছোঁ, এইটো হ'ল এটা ডাঙৰ অফেন্স। ইটছ এ পাৰ্চনেশ্যন কেছ আণ্ডাৰ ইণ্ডিয়ান পেনেল কোড 1860 ছেকশ্যন 171D। এইখিনি কথা কৈ ভোটাৰজনক প্ৰিজাইডিং অফিচাৰে এটা সতৰ্কবাণী শুনাব, ৱাৰ্ণিং এটা দিব। 3 নম্বৰতে আহিল ইলেক্টৰেল ৰলত থকা তেওঁৰ নাম আৰু যিখিনি কথা সন্নিৱিষ্ট ইলেক্টৰেল ৰলত আছে, এইখিনি ডাঙৰকৈ পঢ়ি দিব প্ৰিজাইডিং অফিচাৰে, আৰু এই ব্যক্তিজনক সুধিব যে আপুনি এই ব্যক্তিজন হয় নে নহয়। 4 নম্বৰত আহিব ফৰ্ম 14ত এই গোটেই কথাখিনি লিখি যাব লাগিব। ফৰ্ম 14খন মই অলপ পিছত দেখুৱাই আছোঁ। আৰু অৱশেষত এই ভোটাৰজনক শেষৰ কলমটোত চহী কৰিবলৈ দিব। এই অৱস্থাটো যদি তেওঁ চহী কৰিবলৈ ৰিফিউজ কৰে, তেনেহ'লে তেওঁক ভোট দিয়াৰ পৰা বিৰত ৰাখিব লাগিব। 6 নম্বৰত আহিছে, এতিয়াহে প্ৰিজাইডিং অফিচাৰে এই যিটো ইনকুৱেৰী কণ্ডাক্ট কৰিব। 2টা ৰিজাল্ট আহিব পাৰে, চেলেঞ্জ এষ্টাব্লিছড এণ্ড চেলেঞ্জ নট এষ্টাব্লিছড। চেলেঞ্জ যদি এষ্টাব্লিছ নহয়, তেনেহ'লে ভোটাৰজন জেনুইন ভোটাৰ বা ইলেক্টৰ, গতিকে তেওঁক ভোট দিবলৈ এলাউ কৰিব। আৰু যদি চেলেঞ্জটো একচেপ্ট হয়, তেওঁ হ'ল বগাছ ভোটাৰ, গতিকে তেওঁক ভোট দিবলৈ এলাউ কৰিব নোৱাৰি। এইখন হ'ল বাওঁপিনে আপুনি দেখিছে ৰিচিপ্ট ফৰ চেলেঞ্জ ফি। ইয়াত চেলেঞ্জাৰ বা এজেণ্টজনৰ নাম লিখিব। তেওঁ হয়তো কেণ্ডিডেটো হ'ব পাৰে বা পলিং এজেণ্টো হ'ব পাৰে। পলিং ডেট লিখি প্ৰিজাইডিং অফিচাৰে চহী কৰি পেলাই এখন ৰিচিপ্ট এজেণ্টজনক দিব। যদি চেলেঞ্জটো এষ্টাব্লিছ নহয়, তেনেহ'লে এজেণ্টে পইচাটো ঘূৰাই নাপায়, গতিকে এইটো ফিজটো ফৰফিটেড হ'ব। আৰু এনেকুৱা ক্ষেত্ৰতো আমি এজেণ্টৰ ছিগনেচাৰ লৈ ৰাখিব লাগিব, আৰু এই গোটেই ডকুমেণ্টখিনি আমি পলিঙৰ শেষত আমি জমা দিব লাগিব মেটেৰিয়েল চেলত। এইখনেই হ'ল লিষ্ট অফ চেলেঞ্জড ভোট। ইয়াত এটা দুটা কেইবাটাও কেছ থাকিব পাৰে। একৰ্ডিংলি চিৰিয়েল নাম্বাৰ হিচাপে নেম অফ দি ইলেক্টৰ্ছ, পাৰ্ট নাম্বাৰ অফ দি ৰোল, ইলেক্টৰ্ছ নেম ইন ডেট পাৰ্ট। তাৰপিছত আমি সেই ভোটাৰজন যাৰ এগেইনষ্টে চেলেঞ্জ হৈছিলে তেওঁৰ ছিগনেচাৰ ল'ব লাগিব। লগতে তেওঁৰ এড্ৰেছ লিখিব লাগিব। কোনোবাই যদি আইডেণ্টিফাই কৰিছে তেওঁৰ নাম লিখিব, চেলেঞ্জাৰ এজেণ্টজনৰ নাম লিখিব, আৰু প্ৰিজাইডিং অফিচাৰৰ যিটো ডিচিশ্যন অৱশেষত হ'ল সেইটো, আৰু যদি এলাউড টু ভোট হয়, এলাউড টু ভোট,
এইখনেই হ'ল লেটাৰ, যিখন লেটাৰ আমি ফিল আপ কৰিব লাগিব। এই ব্যক্তিজনৰ নাম লিখি, যদি তেওঁ বগাছ ভোটাৰ হয় তেওঁৰ নাম লিখিব লাগিব। এইখিনি ফিল আপ কৰি লৈ প্ৰিজাইডিং অফিচাৰে চহী কৰি তেওঁক পুলিচৰ ওচৰত গতাই দিব। গতিকে এইখিনিয়ে আছিল জানিবলগীয়া কেছ। কোনো এজন ইলেক্টৰক যদি এজেণ্টে চেলেঞ্জ কৰে তেতিয়াহ'লে প্ৰিজাইডিং অফিচাৰে গোটেই কেছটো হেণ্ডেল কৰিব আৰু ইয়াৰ কাৰণে ইনকুৱাৰী কৰিব, চেলেঞ্জ ফিজ ল'ব। আৰু যদি চেলেঞ্জটো এষ্টাব্লিছ নহয় তেনেহ'লে এই যিটো চেলেঞ্জ ফিজটো জব্দ হ'ব। গতিকে ফৰফিটেড ফৰ্মখন ফিল আপ কৰিব আৰু অৱশেষত তেওঁ নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ফাৰ্ষ্ট পলিঙৰ ওচৰত গৈ তেওঁ ভোটদান কৰিব পাৰিব।